আজি এই কাৰ্যনিৰ্বাহক সভাত আমি আগতে অসম গৃহৰক্ষী বাহিনীৰ প্ৰস্তাৱ গ্ৰহণ কৰোঁ। আজি মূলতে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ হ'ল বৰ্তমানত আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫,০০০ যুৱক যুৱতীক গৃহৰক্ষী প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যে আমি সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ধিক্কাৰ দিছোঁ যে অসমত বৰ্তমান প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ সংখ্যা হ'ল ২৪,৬৯৬ জন আৰু ইয়াৰ পৰিৱৰ্তে কৰ্তব্যত মকৰালৰ পদৰ সংখ্যা হ'ল প্ৰায় ১৬,৫০০। এনেকুৱা এটা নিমিলা অংশত আৰু নতুনকৈ এই বাহিনীটোত ৫,০০০ গৃহৰক্ষী প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত আমি সন্থাৰ তৰফৰ পৰা কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ গৃহৰক্ষী বিভাগৰ যি মন্ত্ৰী আছে ভূপেশ গোৱালা মহোদয়ক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে এই যি নতুন নিয়ম বনাইছে এই ৫,০০০ গৃহৰক্ষী প্ৰশিক্ষণত এইটো বন্ধ কৰিব লাগে আৰু যদি বন্ধ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত আমি শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰতিখন জিলাত আমি জিলা অধিনায়ক কাৰ্যালয় উপায়ুক্ত মহোদয়ৰ কাৰ্যালয় আমি সমূহত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।